নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন গোচাৰ অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে অনুশীলনী 6.4ৰ এই 2 নম্বৰ কুৱেশ্যনটোৰ এই অংককেইটা আজি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। এইটো কি কৈছে? হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা। আমি মৌলিক উৎপাদক পদ্ধতিৰেও আমি বৰ্গমূল উলিয়াব পাৰো, কিন্তু আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে দীৰ্ঘ হৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল উলিয়াব পাৰি সেই সম্পৰ্কে শিকিব পাৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, পলম নকৰি আমি এটা এটাকৈ আৰম্ভ কৰো। মই 2 নম্বৰৰ 1 নম্বৰটো লৈছো। দিয়া আছে 676। এই সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগে দীৰ্ঘ হৰণ পদ্ধতিৰে। তো আমি ছাত্ৰ-ছাত্ৰীসকল কি কৰিম যে আমি যেনেকৈ দীৰ্ঘ হৰণ পদ্ধতিৰে আমি এটা সংখ্যাক আন এটা সংখ্যাৰে আমি হৰণ কৰো, ঠিক তেনেকৈ আমি ইয়াতে ঘৰ বনাই লম। হৰণৰ কাৰণে যেটো আমি সাধাৰণতে ঘৰ নিচিনাকৈ বনাব লাগে, তো আমি সেইটো বনাই লম। তো ভিতৰত আমি কি লিখিম? আমাক যেটো সংখ্যা দিয়া আছে আমি সেইটো লিখিম। তাৰ পিছত প্ৰথম নিয়মটো হৈছে আমি ইয়াতে আসলতে দুটা দুটাকৈ আঁচ টানি ল'ব লাগে, জোৰা কৰি ল'ব লাগে। আৰু জোৰটো আমি কেনেকৈ পাতিম? সোঁফালৰ পৰা বাওঁ ফাললৈকে আমি জোৰ পাতি যাম। তো ইয়াতে সোঁফালৰ পৰা 6 আৰু 7 তোমাৰ এটা জোৰ হ'ব, আঁচ টানি দিলো। আৰু বাওঁ ফালে তোমাৰ এটাই পৰি গ'ল। এটা পৰি গ'লে এটাৰ ওপৰতে আঁচ টানি ল'ব লাগে। ওকে, দুটা থাকিলে আমি জোৰ পাতিলো হৈ দুটাৰ ওপৰত দিলো হৈ, কিন্তু এটা যেহেতু পৰি গ'ল এটাৰ ওপৰতে আমি আঁচটো দি ল'ব লাগিব। এতিয়া তোমাৰ প্ৰথমটো এটাৰ ওপৰতে আঁচ পৰিছে, তো এটাৰে আমি প্ৰথমতে বৰ্গমূল উলিয়াব লাগিব। এতিয়া প্ৰথম তোমাৰ অংক 6 আছে, 6ৰ ওপৰত আমাৰ আঁচ পৰিছে। এই 6টোক আমি হৰণ কৰিম। কিহেৰে হৰণ কৰিম? এনেকৈ হৰণ কৰিব লাগে বা এনেকুৱা সংখ্যাৰে আমি হৰণ দিব লাগে যেটো নেকি বৰ্গ হয়। অৰ্থাৎ বৰ্গ মানে ইয়াত তুমি যি ল'বা ইয়াতো তুমি হৰণ ফলটো সিমানে পাব লাগিব, সিমানে ল'ব লাগিব। যদি 1 লোৱা 1 1 গুণ 1, যদি 2 লোৱা 2 ইয়াতো 2 হ'ব লাগিব, 2 2 গুণ 4, 3 ল'লে 3 3 গুণ 9। এটা 3 3 গুণ 9 ল'লে তোমাৰ 9 হৈ যাব, বেছি হৈ যাব। গতিকে আমি 2টো ল'ব পাৰিম। ইয়াত যদি 2 লওঁ ইয়াতো 2 দিব লাগিব। 2 2 গুণ 4, 4টো ইয়াৰ তলত আমি বহুৱাম। তাৰপিছত বিয়োগ কৰি দিম। 6ৰ পৰা 4 গ'লে 2। এতিয়া ইয়াতে কি কৰিম আমি? আমি যেনেকৈ দীৰ্ঘ হৰণ পদ্ধতিত আমি হৰণ কৰিলে ইয়াৰ পিছত আমি পিছৰ অংকটো নমাই আনো। ইয়াতে কিন্তু আমি কি কৰিব লাগিব? দুটাকে নমাব লাগিব। মানে যেটো আমি জোৰ পাতি লৈছো নহয়, দুটাই নামি আহিব, জোৰ হিচাপে নামি আহিব, 7 6 হিচাপে নামি আহিব। এতিয়া 276 হৈ গ'ল। এতিয়া ইয়াৰ পিছৰ কামটো কি হ'ব? এই যে আমি হৰণ ফল 2 পালো নহয় প্ৰথমবাৰ আমি হৰণ কৰোতে, সেই 2টোক 2 গুণ ল'ব লাগিব। এই 2টোক তোমাৰ 2ৰে পূৰণ কৰি যি হ'ব সেইটো ল'ব লাগিব। অৰ্থাৎ 2 2 গুণ 4, অলপ দূৰত লিখিম আমি, অলপ বাওঁফালে লিখিম আমি 4টো। 4 লিখি তলত ইয়াতে এটা আঁচ দি ল'ম। কিয় আঁচ দি ল'ম? তাৰমানে ইয়াত আৰু এটা অংক হ'ব। এটা কি অংক হ'ব? এতিয়া এইফালে চাবা, এতিয়া 4 আছে নহয়, যদি আমি এই জাগাত যদি 0 লওঁ তেতিয়াহ'লে 40 হ'ব। এতিয়া ইয়াত যদি 0 লওঁ ইয়াতো 0 ল'ব লাগিব। অৰ্থাৎ 40 0 গুণ 40 হৈ যাব। গতিকে আমি 40টো হ'ব নোৱাৰে, কাৰণ 0 আমি পূৰণ কৰিব লাগিব। 40 0 গুণটো 0 হৈ যাব। তেতিয়াহ'লে আমি যদি ইয়াতে 1 লওঁ তেতিয়াহ'লে 41 হৈ যাব। ইয়াত যদি 1 লওঁ ইয়াতো 1 ল'ব লাগিব, আৰু 41 আৰু 1 পূৰণ কৰিব লাগিব। 41 1 গুণ 41। এইটোও নহয় আমাৰ যেহেতু বেছি আছে। যদি আমি 2 লওঁ ইয়াতে, ইয়াত যদি 2 লওঁ তেতিয়াহ'লে ইয়াতো 2 ল'ব লাগিব। ইয়াত 2 ল'লে আকৌ 2ৰে পূৰণ কৰিব লাগিব। এতিয়া 42 2 গুণ কিমান হ'ব? তোমাৰ 84 হ'ব। ইয়াতেতো 276 আছে, সৰু হৈ আছে। তো গতিকে আমি এনেকৈ বাৰে বাৰে চেক কৰিব লাগিব। যদি আমি 43 লওঁ তেতিয়াহ'লে ইয়াতে 3 ল'ব লাগিব, অৰ্থাৎ 3ৰে পূৰণ কৰিব লাগিব।
3 3 গুণ 9 তথাপিও নিমিলিব আমি যদি 4 4 লওঁ ইয়াত যদি 4 লওঁ তেতিয়াহ'লে ইয়াতো 4 ল'ব লাগিব 4 4 গুণ 16 4 4 গুণ 16 একে 17 আমাক লাগে 276 পালো আমি 176 তেতিয়াহ'লে আমি যদি 5 লওঁ 45 হ'ব 45ক 5ৰে পূৰণ কৰিব লাগিব এতিয়াও নিমিলিব কাৰণ একক স্থানত তোমাৰ 5 আহিব আমাক লাগে একক স্থানত 6 তো গতিকে আমাৰ এটা সংখ্যা বাকি আছে এটা অংক বাকি আছে সেটো হল তোমাৰ 6 অৰ্থাৎ আমি 4 ৰ এই জায়গাত আমি 10 একক স্থানৰ অংকটো আমি 6 ল'ব পাৰো ইয়াত যদি 6 লম ইয়াক 6 ৰে পূৰণ কৰিব লাগিব তেতিয়া 6 6 গুণ 36 ৰ 6 হাতত থাকিব 3 6 4 গুণ 24 24 আৰু 3 পূৰণ কৰিলে তোমাৰ 24 আৰু 3 যোগ কৰিলে 27 276 তো আমাৰ মিলি গৈছে তাৰ মানে আমি ইয়াতে 6 ল'ব লাগিব আৰু ইয়াতেও 6 ল'ব মানে ইয়াতে যি লওঁ সেই তাৰে পূৰণ কৰিব লাগিব ওপৰতো হেতুই হ'ব তো গতিকে 46 ৰ লগত যদি আমি 6 পূৰণ কৰো তেতিয়া হলে আমি 276 পাই যাম 276 ৰ পৰা 276 বিয়োগ কৰি দিলে 0 হৈ যাব আমাৰ হৰণ কৰা কামটো তাৰ মানে শেষ হ'ল তো এতিয়া আমাৰ যি ওপৰত আমি ভাগফল আমি 26 পালো নহয় এই 26 টোই হ'ব এই 676 ৰ বৰ্গমূল ওকে তো আমি লিখিম therefore square root of 676 equal to ওপৰত আমি যেটো পালো 26 টো ইয়াৰ হ'ব বৰ্গমূল ওকে ইয়াৰ পিছত 2 নম্বৰটো আছে 841 তো ইয়াকো আমি কি কৰিম ঘৰ বনাই প্লাই 841 টো আমি ভিতৰত লিখিম তাৰ পিছত আমাৰ কি কাম জোৰ পাতিব লাগে সোঁফালৰ পৰা প্ৰথম জোৰটো আমি আস্থানি দিলো এতিয়া দ্বিতীয়টো জোৰত এটাই পৰি গল এটাৰ ওপৰতে আজ দিব লাগিব এতিয়া এই 8টোক আমি এনেকৈ হৰণ কৰিব লাগে এনেকুৱা সংখ্যাৰে আমি হৰণ কৰিব লাগে যেটো ইয়াত ললে ইয়াত যি লবা তাক ওপৰতো লব লাগিব আৰু সেই দুটা পূৰণ কৰিলে হয়তো এইটো পাব লাগিব নাইবা ইয়াতকৈ আমি সৰু পাব লাগিব 3 ললে তো নহব ইয়াত যদি 3 লোৱা ইয়াতো 3 লব লাগিব 3 3 গুণ 9 হৈ যাব তেতিয়া হলে আমি 2 টোৱে দিব লাগিব ইয়াত যদি 2 দিও তেতিয়া হলে ইয়াতো 2 2 2 গুণ 4 আতৰ পৰা 4 বিয়োগ কৰি দিয়া 4 এতিয়া ইয়াৰ পিছৰ জোৰটো নামি আহিব 41 এনেকুৱা হৈ গল এতিয়া দ্বিতীয় কাম আমাৰ কি আছিল এই ওপৰত যেটো আমি ভাগফল পালো তাক আমি 2 গুণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিলে 2 2 গুণ 4 হ'ব 4 লিখাৰ পিছত অলপ বাওফালে লিখি আমি সোঁফালে মানে একক স্থানৰ অংকটোৰ কাৰণে জাগা এটা ৰাখিম তো শূন্য ললে তো তোমাৰ 40 হ'ব আৰু 40ক শূন্যৰে পূৰণ কৰিব লাগিব তেতিয়া আমাৰ শূন্য হৈ যাব তাৰ পিছত যদি 1 লয় 41 1 গুণ 41 2 ললে 42 2 গুণ 42 3 ললে 43 3 গুণ এনেকৈ আমি কৰি কৰি গৈ থাকিব লাগিব ওকে আগৰটোত আমাৰ কি আছিল তোমাৰ 46 লৈছিলো 6 লৈছিলো আৰু ইয়াতে 6 লৈছিলো তেতিয়া পূৰণ কৰোতে আমি কিমান পাইছিলো 276 কিন্তু ইয়াতে 441 বেছি আছে গতিকে আমাৰ কি হ'ব পাৰে আৰু লগতে একক স্থানত কিন্তু 1 পাব লাগিব আমি 9 ললে আমি পাব পাৰো কাৰণ ইয়াত যদি আমি 9 লওঁ তাক আমি ইয়াতে 9 লম 9 9 পূৰণ কৰিব লাগিব 9 9 গুণ 81 একক স্থানত 1 হোৱাৰ সম্ভাৱনা আছে তো আমি চেক কৰি চাওঁ তাৰ মানে 49 ক 9 এৰে আমি পূৰণ কৰি চাম 9 9 গুণ 81 1 হাতত থাকিব 8 9 4 গুণ 36 আৰু 8 তোমাৰ 44 44 আমাৰ মিলি গৈছে আমাৰ 441 আছিল গতিকে ইয়াত তোমাৰ 9 হ'ব ইয়াত 9 ললে ইয়াতো 9 ল'ব লাগিব ইয়াতে তোমাৰ 44 441 হ'ব তাৰ মানে আমাৰ হৰণ শেষ হ'ল 0 তো আমি ওপৰত যেটো ভাগফল পালো সেইটোই হ'ব এই 841 ৰ বৰ্গমূল
Therefore, square root of 841 equal to ওপৰৰ ভাগফলটো 29 এইটোৱে ইয়াৰ বৰ্গমূল ইয়াৰ পিছত 3 নম্বৰটো আছে 1156 তো আমি আগৰটোৰ নিচিনাকৈ একেই প্ৰসেছত কৰিম তো আমি জোৰ পাতিম সোঁফালৰ পৰা ইয়াতে এডাল এই 11ৰ ওপৰত আছ ইয়াতে এইবাৰ দুটা অংক পৰি গ'ল চাৰিটা আছে যেহেতু তো আমি এতিয়া প্ৰথমতে 11কে আমি হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিব লাগিব আমি 3 ললে আমাৰ হ'ব ইয়াত 3 ললে ইয়াতো 3 লব লাগিব আৰু দুইটাকে পূৰণ কৰিব লাগিব 3 3 গুণ 9 4 যদি লওঁ 4 4 গুণ 16 বেছি হৈ যাব গতিকে আমি 3 লম 3 ওপৰতো 3 3 3 গুণ 9 তাৰপিছত বিয়োগ কৰি দিয়া 11ৰ পৰা তোমাৰ 9 গলে 2 তাৰপিছত ইয়াৰ পিছৰ জোৰটো নামি আহিব এতিয়া আমাৰ কি কাম এই যে ওপৰত আমি ভাগফল পালো তাক 2 গুণ কৰিব লাগিব 3 2 এৰে পূৰণ কৰিলে 3 2 গুণ 6 জায়গা এটা ৰাখি দিলো এতিয়া আমাৰ কি হ'ব পাৰে যেহেতু 256 আহিব লগতে একক স্থানত 6 আহিব লাগিব ইয়াত আমাৰ কি পূৰণ কৰিলে 6 আহিব পাৰে তোমাৰ 2 ললে 2 2 গুণ 4 আহিব 3 ললে 3 3 গুণ 9 আহিব 4 ললে 4 4 গুণ 16 তো 4 হোৱাৰ সম্ভাৱনা আছে আমি 64 টো পূৰণ কৰি চাম 64 হলে ইয়াতে 4 লব লাগিব গতিকে 64 4 এৰে পূৰণ কৰিব লাগিব 4 4 গুণ 16 6 হাতত থাকিলে 1 4 6 গুণ 24 একে 25 256 মিলি গৈছে আমাৰ গতিকে আমি ইয়াতে 4 লম লগতে ইয়াতেও 4 লম তো 64 ক 4 ৰে যেতিয়া আমি পূৰণ কৰিম আমি 256 পাই যাম ওকে 0 তো গতিকে এই 34 টোৱে হ'ল তোমাৰ 1156 ৰ বৰ্গমূল therefore square root of 1156 equal to 3 4 ইয়াৰ পিছত 4 নম্বৰটো আছে 2025 তো আমি একে প্ৰসেসৰে কৰিম তো আমি জোৰ পাতিম বা 20 আছে আমি 20 ক আমি হৰণ কৰিব লাগে আমি যদি 4 লওঁ 4 4 গুণ 16 5 ললে 5 5 গুণ 25 বেছি হৈ যাব গতিকে আমি ইয়াতে 4 লব পাৰিম 4 4 গুণ 16 ইয়াৰ পিছত আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 20ৰ পৰা 16 গলে 4 তাৰ পিছত জোৰটো নামি আহিব 25 এতিয়া আমি কি কৰিম এই যে ওপৰত ভাগফল 4 পাইছিল না তাক আমি 2 গুণ কৰিম 4 2 গুণ 8 8 লিখিলৈ এটা আমি 8 টানি ললো ইয়াৰ পিছৰ অংকটো কি হ'ব 5 আহিব লাগে নহয় 5 আমি লৈ যাওঁ কাৰণ 5 দুটা পূৰণ কৰিলে আমি 25 পাম গতিকে আমাৰ 85 হোৱাৰ সম্ভাৱনা আছে আমি পূৰণ কৰি চাম 5 5 গুণ 25 ৰ 5 হাতত থাকিব 2 5 8 গুণ 40 2 এ 42 425 মিলি গৈছে আমাৰ গতিকে ইয়াতে 5 যদি লওঁ ওপৰতো 5 আৰু ইয়াতে তোমাৰ 425 0 হৈ গ'ল তো গতিকে আমি পাই গলো একে square root of 2025 equal to ওপৰৰ 45 টো হ'ব বাস এইটোৱে ইয়াৰ বৰ্গমূল তো ইয়াৰ পিছত 5 নম্বৰটো আছে 2704 তো ইয়াক আমি ঘৰ বনাই ললো তাৰ পিছত জোৰ পাতিব লাগিব সোঁফালৰ পৰা এনেকৈ আমি জোৰ পাতিলো জোৰ পাততে আমাৰ কি হৈ গ'ল প্ৰথম জোৰটো আমাৰ 27 পৰি গ'ল এতিয়া 27ক আমি এনে অংকৰে ভাগ কৰিব লাগিব এনে সংখ্যাৰে ভাগ কৰিব লাগিব যেটো ইয়াতকৈ সৰু হ'ব কিন্তু বৰ্গ সংখ্যা হ'ব লাগিব মানে দুটা একে একে হ'ব কি লম আমি 3 ললে তোমাৰ 3 3 গুণ 9 4 ললে 4 4 গুণ 16 5 ললে 5 5 গুণ 25 6 ললে 6 6 গুণ 36 6 ললে বেছি হৈ যাব 5 লব লাগিব 5 5 5 গুণ 25 বিয়োগ কৰি দিম 7ৰ পৰা 5 গলে 2 তাৰ পিছত ইয়াৰ পিছৰ জোৰটো নামি আহিব
এতিয়া আমি কি কৰিব লাগিব এই ভাগফল 5ক 2 গুণ কৰিব লাগিব 5 2 গুণ 10 10 হোৱাৰ পিছত এটা আমি লৈ ললো জাগা তো আমি এতিয়া কি কৰিম আমাৰ 10 আছে নহয় আমি 10 ললো 10ৰ পিছৰ অংকটো যদি আমি 0 লওঁ তেতিয়াতো হ'বই নোৱাৰে 1 যদি লওঁ 101 হৈ যাব আৰু 101ক 1ৰে পূৰণ কৰিলে 101 পাম যদি আমি 2 লওঁ 10ৰ লগত যদি 2 লওঁ ইয়াক 2ৰে পূৰণ কৰিব লাগিব 2ৰে পূৰণ কৰি চাম আমি 2 2 গুণ 4 2 0 গুণ 0 2 1 গুণ 2 204 মিলি গৈছে তাৰ মানে ইয়াতে 2 হ'ব লগতে ইয়াতেও 2 হ'ব তাৰ মানে 102 2 গুণ 204 বিয়োগ কৰি দিলে তোমাৰ 0 হ'ব তো গতিকে আমাৰ বৰ্গমূল হ'ব 52 therefore square root of 2704 equal to 52 হৈ গ'ল ইয়াৰ পিছত 6 নাম্বাৰটো আছে 4489 তো আমি ইয়াক এনেকৈ ঘৰত সুমুৱাই ললো তাৰ পিছত জোৰ পাতিলে আমাৰ 44 হৈ গ'ল প্ৰথম জোৰটো 5 ললে তোমাৰ 5 5 গুণ 25 6 ললে 6 6 গুণ 36 7 ললে 7 7 গুণ 49 বেছি হৈ যাব গতিকে আমি 6 লম 6 6 গুণ 36 ওকে তাৰ পিছত বিয়োগ কৰি দিয়া তোমাৰ ধাৰ কৰিলে 14 14ৰ পৰা তোমাৰ 6 গলে কিমান থাকিব 8 তাৰ পিছত জোৰটো নামি আহিব ইয়াৰ পৰৱৰ্তী জোৰ 89 টো নামি আহিলে এতিয়া আমি কি কৰিম এই যে আমি প্ৰথম ভাগফল পাইছিলো না তাক আমি 2 গুণ কৰিম 6 2 গুণ 12 আৰু এটা আমি ইয়াৰ পিছৰ অংকটো হ'বৰ কাৰণে আমি 8 দি ললো ইয়াৰ পিছৰ অংক মানে একক স্থানৰ অংকটো এতিয়া আমাৰ কি আছিল কি হল যে আমাৰ 12 হল এটা 12ৰ লগত আমি কি লম 1 যদি লম 121 হ'ব 121ক 1ৰে পূৰণ কৰিব লাগিব যদি 2 লওঁ 2ৰে পূৰণ কৰিব 3 ললে 3 পূৰণ কৰিব লাগিব 4 ললে 4ৰে পূৰণ 5 ললে 5ৰে পূৰণ 6 ললে 6ৰে পূৰণ 7 ললে 7ৰে পূৰণ গতিকে আমি ইয়াতে 3 ললেও 3 3 গুণ 9 অহাৰ সম্ভাৱনা আছে একক স্থানত আৰু 7 ললেও 7 7 গুণ 49 3 ললে সৰু হ'ব 7 লৈ চাম আমি ইয়াত যদি আমি 7 লওঁ 7ৰে পূৰণ কৰিম 7 7 গুণ 49ৰ 9 4 থাকিব 7 2 গুণ 14 14 4 তোমাৰ 18 7 থাকিব 1 7 1 গুণ 7 7 1 8 8 8 9 আমি পাই গলো তাৰ মানে 7 হ'ব ইয়াত 7 হলে ইয়াতো 7 8 8 9 বিয়োগ কৰি দিলে 0 তো আমাৰ হৰণ কমপ্লিট গতিকে আমি লিখিম therefore square root of 4489 equal to কিমান 67 তো এই 67 টোৱে ইয়াৰ বৰ্গমূল ইয়াৰ পিছত 7 নাম্বাৰটো আছে 8100 তো আমি এটুকো সেম প্ৰসেসত কৰিব চেষ্টা কৰিম তো আমি জোৰ পাতিলে দুটা 0 আৰু 81ৰ ওপৰত আমি আস্থা নিলো এতিয়া আমাৰ প্ৰথম জোৰ 81 আছে আমি কি বৰ্গ সংখ্যা পাম আমি 9 9 গুণ 81 আমাৰ মিলি যাব 9 9 গুণ 81 এতিয়া বিয়োগ কৰিম আমি 81ৰ পৰা 81 গলে তোমাৰ শূন্য এটা পিছৰ 0 দুটা নামি আহিব কিন্তু পিছৰ 0 দুটা যদিও আমি নমাও কিন্তু 0ৰ আগতটো তোমাৰ একো তোমাৰ অশূন্য অংক নাথাকিব 0ক আমি তেনেকৈ ভাগ কৰিব নোৱাৰিম তাৰ কাৰণে আমি কি কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াতে একেবাৰতে আমি কৰিব লাগিব একেবাৰতে কেনেকৈ কৰিম ইয়াতে দুটা 0 আছে নহয় দুটা 0ৰ কাৰণে আমি এটা 0 লৈ লম তাৰমানে বৰ্গমূল উলিওৱাৰ ক্ষেত্ৰত যদি তোমাৰ প্ৰথম সংখ্যাটো তোমাৰ যদি বৰ্গ সংখ্যা হয় তাৰ পিছত তোমাৰ দুটা শূন্য থাকিলে এটা লম আমি বৰ্গমূল উলিয়াবলৈ হলে 4টা থাকিলে দুটা লম 6টা থাকিলে 3টা লম গতিকে ইয়াতে দুটা আছে যেহেতু এটা আমি শূন্য লম তো এই এটা শূন্যটো ইয়াতো লম আমি 90 কৰি লম তাৰ মানে ইয়াতো হ'ব তাৰ মানে 90 90 গুণ
এই 81 লগত দুটা শূন্য ইয়াতে আহি যাব তাৰমানে আমি একবাৰতে কৰিলো ইয়াতে শূন্য আছে কাৰণে ওকে তাৰমানে 90 গুণ তোমাৰ 8100 8100 একবাৰতে কৰিলো বিয়োগ কৰিলে তোমাৰ 0 হৈ যাব গতিকে square root of 8100 equal to 90 এইটোৱে ইয়াৰ বৰ্গমূল ইয়াৰ পিছত 8 নম্বৰটো এনেকৈ আছে আমাৰ 14641 আমি জোৰ পাতিম এইটো প্ৰথম জোৰ পিছৰ জোৰটো এইটো আৰু লাষ্টত আমাৰ এটাৰ ওপৰতে পৰি যাব 1ৰ ওপৰত তো আমি কি কৰিম প্ৰথম জোৰটোৰ কাৰণে আমি বৰ্গমূল ল'ব লাগে গতিকে আমাৰ 1 এ ল'ব লাগিব 1 গুণ 1 ইয়াতে 1 ল'লে ইয়াতো 1 গুণ 1 প্ৰথম জোৰটোৰ কাৰণে হৈ গ'ল বিয়োগ কৰিলে আমাৰ একো নাহিব অথবা শূন্য আহিব আমি লিখিব নালাগে পিছৰ জোৰটো নমাই লওঁ আমি 46 নমালো তাৰ পিছত আমাৰ প্ৰথম ভাগফল আমি 1 পাইছো না একক আমি 2 গুণ কৰিব লাগিব 1 2 গুণ 2 আৰু আমি ইয়াতে আস্তানি ললো ইয়াৰ মানে একক স্থানৰ অংকটোৰ কাৰণে তো আমাৰ কি মিলিব যদি 1 লওঁ 21 হ'ব 21ক 1 ৰে পূৰণ কৰিব লাগিব 21 1 গুণ 21 আমাক লাগে 46 2 লম আমি তো যদি 2 লওঁ তেতিয়া হলে 22 হ'ব 22 2 গুণ কিমান হ'ব 22 2 গুণ তোমাৰ 44 হ'ব আৰু যদি আমি 3 লওঁ 23 3 গুণ বেছি হৈ যাব 66 হৈ যাব ইয়াতে তো 46 আছে গতিকে আমি এই 2টোৱে ল'ব লাগিব 2 ইয়াতো 2 তেতিয়াহলে 44 আমি পাই গলো বিয়োগ কৰা 6ৰ পৰা 4 গলে 2 ইয়াৰ পিছত এই পিছৰ অংকটো নামি আহিব এতিয়া আমাৰ 241 হল এতিয়া কি কৰিব লাগিব এই যে ওপৰত এতিয়া আমি ভাগফল 12 পালো এই 12টোক এতিয়া আমি 2 গুণ কৰিব লাগিব 12 2 গুণ কিমান 24 তাৰ পিছত আকৌ আমি একক স্থানৰ অংকটোৰ কাৰণে আমি এনেকৈ আস্তানি লম আস্তানি লোৱাৰ পিছত আমাৰ ইয়াতে কি ললে মিলিব শূন্য ললে তোমাৰ শূন্যই হৈ যাব 1 ললে 241 আৰু 1ৰে পূৰণ কৰিব লাগিব 241 1 গুণ 241 ইয়াতে 241 আছে গতিকে আমাৰ 1 ললেই মিলি যাব 241 1 গুণ 241 বিয়োগ কৰি দিলে তোমাৰ শূন্য এতেকে square root of 14641 equal to ওপৰত আমি কি পালো এতিয়া 121 এই 121টোৱে হ'ব ইয়াৰ বৰ্গমূল 9 নম্বৰটো আছে 15129 তো আমি ইয়াক জোৰ পাতি লম ইয়াতো তোমাৰ প্ৰথম জোৰটো 1ৰ ওপৰত পৰি গল আজটো 1ৰ ওপৰত পৰি গল তো গতিকে আমি কি কৰিম যেহেতু 1 আছে আমি 1ৰে দিব লাগিব 1 গুণ 1 তাৰ পিছত তোমাৰ পিছৰ জোৰটো নামি আহিব 51 ইয়াৰ পিছত আমি কি কৰিব লাগিব এই ভাগফলটোক 2 গুণ কৰিব লাগিব 1 2 গুণ তোমাৰ 2 হ'ব আৰু লগতে ইয়াতে আমি এটা আস্তানি লম একক স্থানৰ অংকটোৰ কাৰণে এতিয়া শূন্য ললেতো নহয় 1 ললে 21 হ'ব 21 1 গুণ 21 হ'ব 2 ললে 22 হ'ব 22 2 গুণ 44 হ'ব 3 ললে তোমাৰ 66 হৈ যাব ইয়াতেতো তোমাৰ 51 আছে বেছি হৈ যাব গতিকে আমি 2টোৱে লম 22টোকে ল'ব লাগিব তো 22ক আমি 2ৰে পূৰণ কৰিব লাগিব 22 2 গুণ কিমান হ'ব তোমাৰ 44 বিয়োগ কৰি দিয়া 11ৰ পৰা 4 গলে থাকিব 7 ইয়াতে 5 4 আছে 4ৰ পৰা 4 গলে তো শূন্য নালাগে এটা পিছৰ জোৰ তোমাৰ 29 টো নামি আহিব 729 হৈ গল এতিয়া আমি কি কৰিম এই যে ওপৰত আমি 12 পালো নহয় ভাগফল এই 12টোক আমি 2 গুণ কৰিব লাগিব 12 2 গুণ কিমান 24 কৰিলো লগতে ইয়াতে আমি আস্তানি লম এতিয়া কি ললে মিলিব 9 পাব লাগিব একক স্থানত 3 ললে 3 3 গুণ 9 হোৱাৰ সম্ভাৱনা আছে
গতিকে আমি 3 লৈ পেলাই পূৰণ কৰি চাওঁচোন 2 4 3 ইয়াক আমি 3 ৰে পূৰণ কৰোঁ 3 3 গুণ 9 3 4 গুণ 12 2 হাতত থাকিব 1 3 2 গুণ 6 একে 7 7 2 9 মিলি গৈছে গতিকে আমাৰ কি ল'ব লাগিব 3 ইয়াত 3 ল'লে ওপৰতো 3 ল'ব লাগিব 7 2 9 0 তো আমি পাই গ'লো therefore square root of 15129 equal to 123 আমাৰ যেটো ওপৰৰ হৰণফল পাইছো সেইটোৱে হ'ব বৰ্গমূল ইয়াৰ পিছত 10 নম্বৰটো আমাৰ এনেকৈ আছে তো আমি ইয়াকো জোৰ পাতি লম 2 ৰ ওপৰত পৰি গ'ল প্ৰথম জোৰটো তো গতিকে আমাৰ ইয়াতে একেই হ'ব 2 ল'লেতো তোমাৰ 2 দুগুণ 4 হৈ যাব তো আমি 1 লম ইয়াত 1 ল'লে ইয়াতো 1 লম 1 1 গুণ 1 তো বিয়োগ কৰি দিয়া 2 ৰ 1 গ'লে 1 আৰু ইয়াৰ পিছৰ জোৰটো নামি আহিব 119 হৈ গ'ল এটা আমাৰ এই ভাগফলটোক 2 গুণ কৰিব লাগে 2 গুণ কৰিলে হ'ব তোমাৰ 2 1 গুণ 2 হ'ব 8 টানি ললো কি ল'লে মিলিব বা ইয়াতকৈ আমি সৰু পাম তোমাৰ 3 ল'লে তোমাৰ 66 হ'ব 4 ল'লে তোমাৰ 80 তাৰমানে এইটো যেহেতু তোমাৰ 20ৰ ঘৰ দহকৰ ঘৰত 2 আছে তাৰমানে 20 20 4 গুণ 80 আৰু ইয়াতে 4 ল'লে তোমাৰ 4 4 গুণ 16 তাৰমানে 94 হৈ যাব ইয়াতে 119 আছে এতিয়া হলে তোমাৰ 5 লৈ যোৱা 100 হ'ব আৰু এইফালে 5 5 গুণ 25 বেছি হৈ যাব 125 হৈ যাব 5 হ'ব নোৱাৰে গতিকে 4 হ'ব যদি আমি 4 লম 4 এৰে পূৰণ কৰিব লাগিব 4 4 গুণ 16 6 থাকিব 1 4 2 গুণ 8 1 9 আৰু যদি 5 লম চাবা কি হ'ব 5 5 গুণ 25 5 থাকিব 2 5 2 গুণ 10 10 2 12 125 হৈ যাব নিমিলিব গতিকে আমি 4 টোৱে দিব লাগিব ইয়াত 4 ল'লে ইয়াতো 4 কি পাম 96 বিয়োগ কৰা 9 পৰা 6 গ'লে তোমাৰ 3 তাৰ পিছত ইয়াতে 1 আছে 11ক ল'ব লাগিব 11ৰ পৰা 9 গ'লে তোমাৰ কিমান থাকিব 2 23 ইয়াৰ পিছৰ জোৰ তোমাৰ নামি আহিব 0 4 এতিয়া আমাৰ হৰণফল যি 14 পাইছো নহয় 14ক দুগুণ কৰিব লাগিব 14 2 গুণ 28 লগতে ইয়াৰ একক স্থানৰ অংকটোৰ কাৰণে আমি 5 টানি ললো কি মিলিব এতিয়া তাৰমানে 200ৰ ঘৰ 280ৰ ঘৰ হ'ব 280 কিমান গুণ ইমানৰ ওচৰত আহিব আৰু যেহেতু তোমাৰ ইয়াতে 4 অহাৰ 4 আহিব লাগিব কি ল'লে আমাৰ 4 হোৱাৰ সম্ভাৱনা আছে 2 ল'লে তোমাৰ 2 2 গুণ 4 হ'ব কিন্তু 2 ৰে দিলে আমাৰ সৰু হ'ব আমাক 2304 লাগে গতিকে আমি আৰু 4 অহাৰ কি আছে 8 8 গুণ 64 তো 8 হলে 4 হোৱাৰ সম্ভাৱনা আছে একক স্থানত গতিকে আমি 8 ৰে কৰি চাওঁচোন 2 8 8 ইয়াক আমি 8 ৰে পূৰণ কৰো 8 8 গুণ 64 4 হাতত থাকিব 6 8 8 গুণ 64 64 আৰু 6 যোগ কৰিলে তোমাৰ কিমান হ'ব 70 থাকিব হাতত 7 8 2 গুণ 16 আৰু 7 23 গতিকে 2304 আমাৰ মিলি গৈছে গতিকে আমি 8 ল'ব পাৰিম ইয়াতে যদি 8 লওঁ ইয়াতো 8 হ'ব গতিকে 2304 বিয়োগ কৰিলে 0 হৈ যাব গতিকে আমি পাই গলো ইয়াৰ নিৰ্ণয় বৰ্গমূল therefore square root of 21904 equal to কিমান পালো আমি ওপৰত ভাগফল 148 তো এইটোৱে ইয়াৰ নিৰ্ণয় বৰ্গমূল ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো ইমানতে সামৰিম ভিডিঅ'টো ভাল পালে লাইক কৰিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ